ফাইনেলি বন্ধুসকল আজি দিনটোতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল আপোনালোক যিসকল যুৱক যুৱতীয়ে আপোনালোকে ইমান দিনে অপেক্ষা কৰি আছিলে আপোনালোকৰ যোনটো দিকে আহিবলগীয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথমটো কিস্তি ধন আপোনালোকে কেতিয়া লাভ কৰিব, কেতিয়া আপোনালোকক চৰকাৰে প্ৰদান কৰিব। তো বন্ধুসকল তাৰ ওপৰত বৰ্তমান ভাল খবৰ আহি পৰিছে। বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো বন্ধুসকল আপোনালোকে কোনটো মাহৰ কোনটো তাৰিখে এই টকা লাভ কৰিব। তো নতুনকৈ যিসকলে আবেদন কৰিছিলে আৰু লগতে পুৰণা যিসকলে আপোনালোকে প্ৰায় আগতে 1 লাখ টকাকৈ লাভ কৰিছিলে, তো সেইসকল যুৱক যুৱতীৰ কাৰণে এটা ভাল খবৰ আছে। তো বন্ধুসকল আপোনালোকে মই সবিশেষ জনাম আপোনালোকে কোনটো তাৰিখত লাভ কৰিব, কোনটো মাহৰ কোনটো তাৰিখত লাভ কৰিব, কিমান টকা লাভ কৰিব আৰু কোনসকলে লাভ কৰিব। তো সবিশেষ আপোনালোকক মই সেই ভিডিঅ' ক্লিপটো দেখুৱাম। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ নতুন খবৰ বা নতুন ইনফৰ্মেশ্যন আহে তো প্ৰথমেই যাতে আপোনালোকে সেই ভিডিঅ'টো আপোনালোকৰ মোবাইলত লাভ কৰিব পাৰে। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো যুৱক যুৱতীসকলে কেতিয়া আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথমটো কিস্তি ধন আপোনালোকে লাভ কৰিব। তো বন্ধুসকল বৰ্তমান যোনটো নেকি আপডেট আহিছে, বৰ্তমান যোনটো নেকি খবৰ আহিছে, তো বন্ধুসকল আপোনালোকে জানুৱাৰী মাহৰ 15 তাৰিখৰ পাছত যিকোনো এটা তাৰিখ নিৰ্ধাৰিত কৰিব। তো সেই তাৰিখতে আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথমটো কিস্তি ধন আপোনালোকক দিয়া হ'ব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে 2 এদিন ৱেইট কৰক। আপোনালোকে অতি সোনকালে আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথমটো কিস্তি ধন আপোনালোকে লাভ কৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই নেক্সটটো খবৰ জনাই আছোঁ। বৰ্তমান যিসকল পুৰণা যুৱক যুৱতীয়ে আপোনালোকে প্ৰায় আগতে প্ৰথম কিস্তি ধন আপোনালোকে লাভ কৰিছে, যিসকলে আপোনালোকে 1 লাখ টকাকৈ লাভ কৰিলে, তো বন্ধুসকল সেইসকল যুৱক যুৱতীৰ কাৰণে বৰ্তমান এটা ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল সেইসকল যুৱক যুৱতীয়েও আপোনালোকে আকৌ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা লাভ কৰিব। নতুনসকলে যেতিয়া লাভ কৰিব তো বন্ধুসকল সেইসকল যুৱক যুৱতী পুৰণা যিসকল যুৱক যুৱতী আছে তো সেইসকল যুৱক যুৱতীও একেলগতে আপোনালোকে আকৌ সেই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি ধন লাভ কৰিব। তো বন্ধুসকল অৰ্থাৎ নতুন পুৰণা সকলো যুৱক যুৱতীয়ে আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি ধন আপোনালোকে লাভ কৰিব। তো বন্ধুসকল সেইটো কাৰণে আপোনালোকে 2 এদিন ৱেইট কৰক। আৰু যেতিয়া বন্ধুসকল ইয়াৰ ওপৰত নতুন আপডেট আহে তো প্ৰথমে আপোনালোকে ভিডিঅ'টো লাভ কৰিবৰ কাৰণে চেনেলটো লাইক এটা কৰি থ'ব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি থ'ব, লগতে আপোনালোকে বেল আইকনটো অন কৰি থ'ব। তো যেতিয়া ইয়াৰ ওপৰত নতুন আপডেট বা নতুন ইনফৰ্মেশ্যন আহে প্ৰথমে যাতে আপোনালোকে সেই ভিডিঅ'টো আপোনালোকৰ মোবাইলত লাভ কৰিব পাৰে।